নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে খণ্ডিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 18 ফেব্ৰুৱাৰী অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা খণ্ডিয়াৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। সিৰিয়াত আমেৰিকাৰ এবাৰ বৃহৎ এয়াৰ ষ্ট্ৰাইক। তছনছ হৈ পৰিছে নিষিদ্ধ সংগঠনৰ ঘাটি। ইছলামিক ৰাষ্ট্ৰ সিৰিয়াত আমেৰিকাৰ ভয়ংকৰ এয়াৰ ষ্ট্ৰাইক। এটাৰ পাছত আন এটা আল কায়দাৰ ঘাটি উৰুৱাইছে আমেৰিকাই। আমি জনাই আছো আন্তঃৰাষ্ট্ৰীয় এটা বিশেষ খবৰ। আমেৰিকাৰ এয়াৰ ষ্ট্ৰাইকত নিহত সিৰিয়াত থকা আল কায়দাৰ শীৰ্ষ নেতা। আমেৰিকাৰ এয়াৰ ষ্ট্ৰাইকৰ পাছতে আমেৰিকাৰ সেনাক প্ৰশংসা কৰিছে ডোনাল্ড ট্ৰাম্পে। এক চেণ্ডেল যোগে সিৰিয়াত আমেৰিকাৰ এয়াৰ ষ্ট্ৰাইকৰ তথ্য দিছে ডোনাল্ড ট্ৰাম্পে। আমেৰিকা আৰু আমেৰিকাৰ বন্ধু ৰাষ্ট্ৰক ভাবুকি দিয়া কোনো খাৰি যাব নোৱাৰিব। সিৰিয়াত সক্ৰিয়ভাৱে কাম কৰি থকা নিষিদ্ধ সংগঠনৰ গাঁঠিত আক্ৰমণ চলাই আমেৰিকাই। আতংক বিয়পোৱা সংগঠনৰ বিৰুদ্ধে শূন্য সহনশীল নীতি গ্ৰহণ আমেৰিকাৰ। সিৰিয়া ইৰাকত নিষিদ্ধ সংগঠনৰ দুৰ্গ নিঃশেষ কৰাৰ ঘোষণা ডোনাল্ড ট্ৰাম্পৰ। ইছলামিক ৰাষ্ট্ৰ সিৰিয়াত আমেৰিকাৰ ভয়ংকৰ এয়াৰ ষ্ট্ৰাইক। পৰৱৰ্তী খবৰটো হৈছে সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাৰ দিনত এটাও সাম্প্ৰদায়িক সংঘৰ্ষ হোৱা নাই। সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাৰ দিনত এটাও সাম্প্ৰদায়িক সংঘৰ্ষ হোৱা নাই। সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাৰ দিনত এজনো মুছলমানৰ মৃত্যু হোৱা নাই। মানুহক মৰম লাগে, সন্মান লাগে, সেয়েহে আমি দিছো। পুলিচ মিলিটাৰী একো নলগোৱাকৈ শান্তিৰ অসম প্ৰতিষ্ঠা কৰিছো। আমি কষ্ট কৰিছো বাবেই সফলতা লাভ কৰিছো। গোটেই বিটিআৰখনে আমি সলনি কৰি পেলালো। পূৰ্বৰ অশান্ত বিটিআৰ এতিয়া আমাৰ দিনত শান্ত বিটিআৰ। আমি জনাই আছো বিশেষ খবৰ। ৰাজনীতি কৰা টান, কিন্তু জনজাতীয় লোকক মনেৰে ভাল পোৱাটো বেলেগ। বিটিআৰত অসম বিধানসভাত কৰা একমাত্ৰ মুখ্যমন্ত্ৰী ময়েই। ইয়াৰ পূৰ্বে কোনো মুখ্যমন্ত্ৰীয়ে এৰাতিও থাকি পোৱা নাই বিটিআৰত। অসমৰ কোনো মুখ্যমন্ত্ৰীয়ে বড়োলেণ্ডত আজিলৈকে ৰাজনৈতিক সভাত অংশগ্ৰহণ কৰা নাছিল। মই অসমৰ একমাত্ৰ মুখ্যমন্ত্ৰী যিয়ে বিটিআৰত 8 দিন আছো। সদনত এইদৰে উদাত্ত ভাষণ দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ব্ৰেকিং নিউজ হৈছে মছজিদত বুলডোজাৰ চলোৱা কোনো ব্যক্তি সাৰি যাব নোৱাৰিব। দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে ডাঙৰ ঘোষণা কৰিছে মছজিদত বুলডোজাৰ একচন চলোৱা এজনো লোক সাৰি যাব নোৱাৰিব। হকে বিহকে মছজিদত বুলডোজাৰ চলোৱাক লৈ সৰ্বহস্ত হৈ পৰিছে সৰ্বোচ্চ ন্যায়ালয়। বুলডোজাৰে মছজিদ ভঙা বিষয়াৰ বিৰুদ্ধে জাননী জাৰি কৰিছে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে। মছজিদত বুলডোজাৰ চলোৱাৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত দাখিল কৰা হৈছিল আবেদন। মছজিদত বুলডোজাৰ চলোৱাৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত দাখিল কৰা হৈছিল আবেদন। ন্যায়াধীশ বি.আৰ. গভৈ বিচাৰপীঠে মছজিদ ভঙাৰ বিৰুদ্ধে জাৰি কৰিছে জাননী। উত্তৰ প্ৰদেশ কুশীনগৰ মছজিদ ভঙা কাৰ্যক তীব্ৰ গৰিহণা সৰ্বোচ্চ ন্যায়ালয়ৰ। 15 দিনৰ ভিতৰত উত্তৰ প্ৰদেশ চৰকাৰে স্পষ্টীকৰণ দিব লাগিব ন্যায়ালয়ক। আইন ভংগ কৰি কিয় ভঙা হল কুশীনগৰ মছজিদ, উত্তৰ দিব লাগিব যোগী চৰকাৰে। ন্যায়ালয়ৰ নিৰ্দেশনা নস্যাৎ কৰি কিয় মছজিদ ভঙা হল বুলি প্ৰশ্ন ন্যায়ালয়ৰ। ন্যায়ালয়ৰ পৰৱৰ্তী নিৰ্দেশনা নহালৈকে যোগী চৰকাৰে মছজিদত চলাব নোৱাৰিব বুলডোজাৰ। মছজিদত বুলডোজাৰ চলোৱা প্ৰতিগৰাকী বিষয়াৰ বিৰুদ্ধে ন্যায়ালয়ক অৱমাননা কৰাৰ জাননী। কিছুদিন পূৰ্বে কুশীনগৰ মছজিদ ভাঙিছিল যোগী চৰকাৰৰ প্ৰশাসনে। কেইবাখনো বুলডোজাৰেৰে ভাঙি শেষ কৰা হৈছিল মছজিদ বুলডোজাৰ একচন চলোৱা এজনো লোক সাৰি নাযাব এই হুংকাৰ দেশৰ সৰ্বোচ্চ ন্যায়ালয়। পৰৱৰ্তী খবৰটো হৈছে গৌৰৱ গগৈলৈ এবাৰ বিজেপিৰ মুকলি 12টাকৈ প্ৰশ্ন। এবাৰ যদি সাহস আছে গৌৰৱ গগৈ এই 12টাকৈ প্ৰশ্নৰ উত্তৰ দিয়ক। এই 12টা প্ৰশ্ন কি আমি প্ৰতিটো প্ৰশ্ন এই মুহূৰ্তত লৈ অহাৰ চেষ্টা কৰিছো। প্ৰথমে জনাইছো এটা বিশেষ খবৰ। কংগ্ৰেছ সাংসদ গৌৰৱ গগৈৰ যদি সাহস আছে তেন্তে 12টা প্ৰশ্নৰ উত্তৰ দিয়ক। এবাৰ গৌৰৱ গগৈলৈ 12টা মুকলি প্ৰশ্ন বিজেপিৰ। নিজকে সলমান খান আৰু পত্নী এলিজাবেথ গগৈক কেটৰিনা কাইফ বনোৱা বাদ দিয়ক গৌৰৱ গগৈয়ে। আমি জনাই আছো বিশেষ খবৰ টাইগাৰ জিন্দা হে বুলি অযুক্তিকৰ প্ৰত্যুত্তৰ দিয়াৰ পৰিৱৰ্তে
যুক্তিপূৰ্ণ প্ৰত্যুত্তৰ দিয়ক যদি সাহস আছে উত্তৰ দিয়ক যদি গৌৰৱ গগৈ সাহস আছে তেন্তে প্ৰত্যাহ্বান গ্ৰহণ কৰক সামাজিক মাধ্যমৰ জৰিয়তে 12টা মুকলি প্ৰশ্ন এবাৰ প্ৰথম প্ৰশ্ন কৰা হৈছে বিবাহৰ 12 বছৰৰ পিছতো আপোনাৰ পত্নী এলিজাবেথ কোন বৰ্ণে ক্ষমা কৰিব কোন বৰ্ণে ভাৰতীয় নাগৰিকত্ব গ্ৰহণ নকৰাৰ কাৰণ কি এয়া প্ৰথম প্ৰশ্ন দ্বিতীয় প্ৰশ্ন আপোনাৰ সন্তান মায়া আৰু কাবিৰে কোনখন পাছপোৰ্টত যাত্ৰা কৰে ভাৰতীয় নে ব্ৰিটিছ তৃতীয় প্ৰশ্ন কৰা হৈছে বিজেপিৰ তৰফৰ পৰা এলিজাবেথে পাকিস্তান চৰকাৰৰ কোনো বিষয়াক সাক্ষাৎ কৰিছেনে অথবা এতিয়াও সংস্পৰ্শত আছেনে সেই সম্পৰ্কত তথ্য প্ৰকাশ কৰাৰ সাহস আছেনে আপোনাৰ চতুৰ্থ প্ৰশ্ন এলিজাবেথে সিনেটৰ টম উডালৰ সহায়ক হিচাপে পাকিস্তানক সমৰ্থন কৰা নীতি গ্ৰহণ কৰাত কোনো ভূমিকা পালন কৰিছিলনে পঞ্চম প্ৰশ্ন 5 নম্বৰ প্ৰশ্ন এলিজাবেথে জৰ্জ সৰছৰ সৈতে সম্পৰ্কিত কোনো ব্যক্তি বা সংস্থাৰ লগত যোগাযোগ ৰক্ষা কৰিছিলনে সেইবোৰ জনসাধাৰণৰ বাবে প্ৰকাশ কৰিবনে পাকিস্তানত থাকোতে 6 নম্বৰ প্ৰশ্ন কৰা হৈছে পাকিস্তানত থাকোতে এলিজাবেথে ভাৰতৰ বিৰুদ্ধে কাৰ্যকলাপ কৰা কোনো ব্যক্তি বা গোষ্ঠীক সাক্ষাৎ কৰিছিলনে 7 নম্বৰ প্ৰশ্ন ভাৰতত ভিসা আবেদন দাখিলৰ সময়ত এলিজাবেথে পাকিস্তানী সংস্থাৰ সৈতে থকা সম্পৰ্কৰ কথা প্ৰকাশ কৰিছিলনে 8 নম্বৰ প্ৰশ্ন এলিজাবেথৰ ভাই বুৱাৰীৰ কোনো খ্ৰীষ্টান সংগঠনৰ সৈতে সম্পৰ্ক আছেনে এই সংগঠনে আপোনাক কোনো ধৰণে সহায় কৰিছে নেকি 9 নম্বৰ প্ৰশ্ন কৰা হৈছে এইদৰে 12টা প্ৰশ্ন শুনি লওক আপুনি ভালদৰে আপুনি পাকিস্তান হাই কমিছনক সাক্ষাৎ কৰাৰ সম্পূৰ্ণ তথ্য প্ৰকাশ কৰিবনে 10 নম্বৰ প্ৰশ্ন আপুনি পাকিস্তান হাই কমিছনৰ লগত হোৱা সাক্ষাতৰ তথ্য ভাৰত চৰকাৰৰ বা কংগ্ৰেছ দলক জনাইছিলনে 11 নম্বৰ প্ৰশ্ন পাকিস্তান হাই কমিছনক সাক্ষাৎ কৰাৰ পাছতে ভাৰতীয় সেনা সম্পৰ্কীয় বিষয়ত আপুনি সংসদত যি প্ৰশ্ন উত্থাপন কৰিছিল তাৰ প্ৰকৃত উদ্দেশ্য কি আছিল আৰু শেষৰটো প্ৰশ্ন আপোনাৰ এনজিঅ ফাৰ্ম টু ফুডে জৰ্জ সৰছ বা খ্ৰীষ্টান সংগঠনৰ পৰা কোনো ধৰণৰ আৰ্থিক সহায় লাভ কৰিছেনে মাননীয় সংসদ মহোদয় আপুনি জনসাধাৰণক এই প্ৰশ্নবোৰৰ স্পষ্ট উত্তৰ দিয়ক আজি সন্ধিয়াৰ পৰৱৰ্তী ব্ৰেকিং নিউজ হৈছে শিক্ষাৰ পৰা বঞ্চিত কৰিব নোৱাৰিব ৰোহিংগীয়া মুছলমানৰ সন্তানক সৰ্বোচ্চ ন্যায়ালয়ৰ জৰুৰী নিৰ্দেশ আমি জনাই আছো এটা ব্ৰেকিং নিউজ চৰকাৰী শিক্ষাৰ পৰা বঞ্চিত কৰিব নোৱাৰিব ৰোহিংগীয়া মুছলমানৰ সন্তানক চৰকাৰী স্কুলত ৰোহিংগীয়া সন্তানক এডমিশ্যন নিদিয়া বিষয়া পৰিব এতিয়া বিপদত চৰকাৰী স্কুলত এডমিশ্যন নিদিলেই ৰোহিংগীয়া সন্তান যাব পাৰিব উচ্চ ন্যায়ালয়লৈ ৰোহিংগীয়া শৰণাৰ্থীৰ সন্তানক দিল্লীৰ স্কুলত নামভৰ্তিৰ পৰা বঞ্চিত কৰা হৈছিল দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব পাৰিব ৰোহিংগীয়া মুছলমানৰ সন্তান ন্যায়াধীশ সূৰ্যকান্ত আৰু ন্যায়াধীশ কুটিশ্বৰ সিঙৰ গুৰুত্বপূৰ্ণ ৰায়দান নিজকে যোগ্য বুলি ভাবা ৰোহিংগীয়াৰ সন্তান দিল্লী চৰকাৰী স্কুলত ভৰ্তি হ'ব পাৰিব নিজকে যোগ্য বুলি ভাবা ৰোহিংগীয়া সন্তান দিল্লী চৰকাৰী স্কুলত ভৰ্তি হ'ব পাৰিব কোনো বিদ্যালয়ে শিক্ষাৰ পৰা বঞ্চিত কৰিব নোৱাৰিব ৰোহিংগীয়া সন্তানক এটা এনজিঅৰ আবেদনৰ ভিত্তিত সৰ্বোচ্চ ন্যায়ালয়ৰ এই বিশেষ ৰায়দান আজিৰ সন্ধিয়াৰ পৰৱৰ্তী ডাঙৰ খবৰ হৈছে সাৱধান হওক কিয়নো আগন্তুক 48 ঘণ্টাত ৰাজ্যত হ'ব প্ৰবল বৃষ্টিপাত বৰষুণ লগতে শিলাবৃষ্টি আমি জনাই আছো এটা ডাঙৰ খবৰ এটা বিগ নিউজ কিয়নো সাৱধান ৰাজ্যত হ'ব প্ৰচণ্ড ধুমুহা বৰষুণ শিলাবৃষ্টি ৰাজ্যৰ বিভিন্ন প্ৰান্তত হাই এলাৰ্ট জাৰি কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই 15খনকৈ জিলাত আগন্তুক 48 ঘণ্টাত হ'ব প্ৰচণ্ড ধুমুহা বৰষুণ শিলাবৃষ্টি 21 ফেব্ৰুৱাৰীলৈকে প্ৰবল বৃষ্টিপাত হ'ব ৰাজ্যৰ বিভিন্ন প্ৰান্তত কিয়নো আপুনি সাৱধান হওক বতৰ লব উজনি অসমত খোলাঘাট যোৰহাট শিৱসাগৰ চৰাইদেউত হাই এলাৰ্ট জাৰি কৰা হৈছে লখিমপুৰ ডিব্ৰুগড় তিনিচুকীয়া ধেমাজি ডিমা হাছাও কাছাৰত হাই এলাৰ্ট জাৰি কৰা হৈছে ইফালে হুজাই কাৰ্বি আংলং পশ্চিম কাৰ্বি আংলং মৰিগাঁও নগাঁওতো হাই এলাৰ্ট জাৰি কৰা হৈছে পৰৱৰ্তী খবৰ হৈছে পুনৰ বিমান দুৰ্ঘটনা সংঘটিত হৈছে অৱতৰণৰ সময়তে ৰানৱেত বাগৰি পৰিছে বিমান কানাডাত সংঘটিত হৈছে ভয়ংকৰ বিমান দুৰ্ঘটনা
দুৰ্ঘটনাত পতিত হৈছে ডেল্টা এয়াৰলাইন্সৰ এখন বিশেষ বিমান ভয়ংকৰ বিমান দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে শিশুসহ 18 জনকৈ যাত্ৰী ইয়াৰে 3 জনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে টৰন্টো বিমানবন্দৰত সংঘটিত হৈছে এই ভয়ংকৰ বিমান দুৰ্ঘটনা 2:45 সংঘটিত হৈছে এই দুৰ্ঘটনাটো দুৰ্ঘটনাৰ সময়ত বিমানখনত আছিল 76 গৰাকী যাত্ৰী আৰু 4 গৰাকী ক্ৰু মেম্বাৰ অৱতৰণৰ সময়তে ৰানৱেত সংঘটিত হৈছে ভয়ংকৰ বিমান দুৰ্ঘটনা পৰৱৰ্তী খবৰ হৈছে সৌদি আৰবত প্ৰাণ হেৰুৱাইছে এগৰাকী লোকে অসমৰ নাজিৰ হুছেইন নামৰ এগৰাকী লোকে সৌদি আৰবত প্ৰাণ হেৰুৱাইছে আমি জনাই আছো এটা ডাঙৰ খবৰ সৌদি আৰবত অসমৰ যুৱকৰে সংঘটিত হৈছে শোকাবহ ঘটনা এবাৰ সৌদি আৰবতে প্ৰাণ হেৰুৱাইছে অসমৰ এগৰাকী যুৱকে ৰহস্যজনক অৱস্থাত এটা কোঠাৰ পৰা উদ্ধাৰ কৰা হৈছে যুৱকজনৰ মৃতদেহ হুজাই জিলাৰ মুৰাজাৰ বাসিন্দা আছিল নাজিৰ হুছেইন নামৰ এগৰাকী যুৱক দীৰ্ঘদিন ধৰি সৌদি আৰবৰ জিদ্দা চহৰত কৰ্মৰত আছিল এগৰাকী যুৱক আৰু 3 দিন পূৰ্বেই যুৱকজনৰ মৃত্যু হোৱাৰ সন্দেহ প্ৰকাশ কৰা হৈছে মৃতদেহ উদ্ধাৰ কৰি সৌদি আৰব আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত নাজিৰৰ মৃত্যুত এতিয়া হুজাই মুৰাজাৰত শোকৰ ছাপ পৰিছে পৰৱৰ্তী খবৰ হৈছে গুৱাহাটীৰ ৰাজীৱ ভৱনত প্ৰচণ্ড মাৰপিটৰ ঘটনা আঘাতপ্ৰাপ্ত ইতিমধ্যে জিএমচিত ভৰ্তি কৰা হৈছে আমি জনাই আছো বিশেষ খবৰ গুৱাহাটীৰ ৰাজীৱ ভৱনত প্ৰচণ্ড মাৰপিটৰ ঘটনা দুটা পক্ষৰ মাজত প্ৰচণ্ড মাৰপিট হোৱাৰ অভিযোগ উত্থাপন হৈছে জিএমচিত ভৰ্তি কৰা হৈছে আঘাতপ্ৰাপ্ত এনএসইউআইৰ সভাপতি কেন্দ্ৰিক সংঘাতক লৈ মাৰপিটৰ অভিযোগ উত্থাপন হৈছে ৰাজীৱ ভৱনত আজি এনএসইউআইৰ সদস্য পদৰ বাবে আবেদন গ্ৰহণ কৰি আছিল আৰু জিনছ বৰাই আহিছিল আবেদন দাখিল কৰিবলৈ আৰু সেই সময়তে দুজন যুৱ কংগ্ৰেছৰ সদস্যই আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈছে জিনছ বৰাক ভৰ্তি কৰা হৈছে জিএমচিএইচত ভৰাগৰ আৰক্ষীয়ে ভৰ্তি কৰিছে জিএমচিএইচত এনএসইউআইৰ সভাপতি কেন্দ্ৰিক সংঘাতক লৈ দিয়া মাৰপিটৰ দৰে ঘটনা সংঘটিত হৈছে